হেল্ল' এভৰিৱান, আনচাৰী ছাৰ এটিপি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ খবৰ দিবলৈ ওলাইছোঁ। যিসকল কেণ্ডিডেটে 4,500টা পোষ্টৰ LP-UP ৰিকুৱাৰমেণ্টত এপ্লাই কৰিছিলে, সেইসকলৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে ইতিমধ্যে PWD কেণ্ডিডেট সিহঁতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল। লগতে NCC আৰু কালচাৰেল আৰ্টৰ যিসকল কেণ্ডিডেট আছিল সেইসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল। এতিয়া যিসকল কেণ্ডিডেটৰ লিষ্ট ওলাব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে সকলো কেণ্ডিডেটৰ, সেই সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা লেটেষ্ট আপডেট দিছে। ভেৰিফিকেশ্যন লিষ্ট ফৰ 4,500 LP and UP ৰিকুৱাৰমেণ্ট টু বি পাব্লিছড অন 26 জানুৱাৰী 2026, অৰ্থাৎ ভেৰিফিকেশ্যনৰ লিষ্টটো ওলাব 26 জানুৱাৰী 2026 তাৰিখত। আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন টু কমেন্স ফ্ৰম 28 জানুৱাৰী 2026। 28 জানুৱাৰী 2026ৰ পৰা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব আৰু লিষ্টটো ওলাব 26 জানুৱাৰী তাৰিখে। 26 জানুৱাৰী তাৰিখে 4,500টা পোষ্টৰ LP-UPৰ যিসকল কেণ্ডিডেটৰ নাম লিষ্টত আহিব, সেইসকল কেণ্ডিডেটৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব 28 জানুৱাৰী 2026ৰ পৰা। আৰু পৰৱৰ্তী সময়ত প্ৰভিজনেল লিষ্ট ওলাই থাকিব। 2-3টা প্ৰভিজনেল লিষ্ট ওলাব, তাৰপিছতহে ফাইনেল মেৰিট লিষ্ট ওলাব। আৰু ইয়াৰ নিযুক্তি ফেব্ৰুৱাৰী মাহৰ ভিতৰতে সম্পন্ন কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে বহুকেইটা নিউজ চেনেলত জনাইছে, খবৰ বাতৰিতে প্ৰকাশ পাইছে। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে LP-UPৰ 4,500টা পোষ্টৰ নিযুক্তি দিব। সেইবাবে ইহঁতৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব 28 জানুৱাৰী 2026 তাৰিখত আৰু ইয়াৰ লিষ্ট ওলাব 26 জানুৱাৰী 2026 তাৰিখত। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক।